ট্ৰেন্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব। লাহে লাহে মন্ত্ৰী এমএলএৰ পাৱাৰে নাথাকিব ট্ৰেন্সফাৰ কৰাৰ। যেনেকে এটিএমত টকা লওঁ তেনেকে ট্ৰেন্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশ্যন দি দিম, কম্পিউটাৰে ট্ৰেন্সফাৰ দিলে দিব, নিদিলে নাই। চাকৰি পোৱাৰ লগে লগে আমি ট্ৰেন্সফাৰৰ চিন্তাত নামি যাওঁ। আজিতো চাকৰি হ'ল, এপইণ্টমেণ্ট পোৱাৰ পিছতে দেখিলোঁ যে মোৰ ঘৰ লখিমপুৰ, চাকৰি পালোঁ গোৱালপাৰাত। অহা 2 বছৰ এই কামটোতে লাগি থাকিম যে কেনেকে মই লখিমপুৰ গৈ পাম। গুৱাহাটীলৈকে অহা যোৱা, কোনোবা মন্ত্ৰী, কোনোবা এমএলএ, কোনোবা দালাল, এই কামটোতে আমি লাগি থাকোঁ। তাৰ কাৰণে চৰকাৰৰ 2 বছৰ লষ্টে হৈ যায়, কামেই নকৰে, ঘূৰিয়ে থাকে। এই যিবিলাক বেমাৰ, এই বেমাৰবিলাকৰ পৰা আমি দূৰত যাব লাগে। কাৰণ এনেকুৱা কোনো চৰকাৰ নাই য'ত জন্ম তাতে মোক চাকৰি দিব। আমাৰ মানুহে কি বিচাৰে যে প্ৰথমতে নিজৰ জিলাত চাকৰি হোৱাৰ পিছত নিজৰ ব্লকত আৰু পাৰিলে নিজৰ গাঁওখনত, আৰু লাষ্টত গৈ গৈ ঘৰতে হ'লে আকৌ ভাল, মাজে মাজে অলপ অফিচত গৈ থাকিব পাৰোঁ, মাজে মাজে গৈ থাকিব পাৰিম। এই ব্যৱস্থাবিলাকৰ কাৰণে লাষ্টত গালি কোনে খাব লাগে? যেতিয়া মেডিকেলত গৈ নাৰ্ছ নাপায়, মেডিকেলত গৈ ডাক্তৰ নাপায়, গালি কোনে খাব লাগে? হয় অশোক সিংঘালে খাব লাগে, নহ'লে আমি খাব লাগে। আমিতো চাকৰি দি দিলোঁ, আমিতো পোষ্টিং অৰ্ডাৰ দি দিলোঁ, কিন্তু ল'ৰা ছোৱালীয়ে একেটা জেগাতে থাকিব খোজে। চাকৰি পালোঁ ধুবুৰী মেডিকেল কলেজ, ইণ্টাৰভিউ দিলোঁ ধুবুৰীত, কিন্তু সদায় লাগি থাকিম কেনেকে ডিব্ৰুগড়ত গৈ পাম। এতিয়া ধুবুৰীত কোনে চাকৰি কৰিব? আপোনাক আমি ডিব্ৰুগড়ত ট্ৰেন্সফাৰ দিলোঁ, কিন্তু ধুবুৰীত যিমান পেচেণ্টে আহিব, ডাক্তৰ, নাৰ্ছ, টেকনিচিয়ান নাপাব, তেওঁলোকে আপোনালোকক গালি নিদিয়ে। তেওঁলোকে কাক গালি দিব? আমাক গালি দিব। এই ডাক্তৰ নাই, নাৰ্ছ নাই, চৰকাৰে কি কৰি আছে? চৰকাৰে কি কৰিব? আকৌ আপোনালোক যদি মই কোনোবা জেগাত ভ্ৰমণত গৈছোঁ, হাতত ধৰি মামা মোক জলদি জলদি ট্ৰেন্সফাৰ কৰি দিয়ক। এই যিটো বেমাৰ, এইটো এটা আমাৰ ল'ৰা ছোৱালীৰ মাজত বেমাৰ। অসমখন আমাৰেই। যদি আমি ভাবোঁ যে চব কাম ঘৰত থাকিয়ে হ'ব, সেইটোতো সম্ভৱ নহয়। আমি যেতিয়া সুযোগ পাম ট্ৰেন্সফাৰ আমি ল'ম, কিন্তু প্ৰথম দিনাৰ পৰাই এই মাত্ৰই অলপ পিছতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। যাৰ যাৰ পোষ্টিং ভাল নহ'ব, ভাল মানে ঘৰৰ পৰা অলপ দূৰত হ'ব, লগে লগে মোবাইলত মাৰা আৰম্ভ হৈ যাব, কেনেকে কি কৰিব পাৰোঁ। এই বেমাৰটো আমি ওলাব লাগিব। সেইকাৰণে এতিয়া আমি কি কৰিছোঁ যে গভৰ্ণমেণ্টৰ ট্ৰান্সফাৰ এটা আমি পৰ্টেলৰ জৰিয়তে কৰিছোঁ যে আপুনি ক'ত আহিব, আপুনি ক'ত যাব, দুজনৰ মাজত ট্ৰান্সফাৰ কৰি লওক, আমাৰ কোনো আপত্তি নাই। কিন্তু চৰকাৰক তাৰ মাজত নাটানিব। কোনোবা ডিব্ৰুগড়ত আছে, কোনোবা ধুবুৰীত আছে, নিজৰ ভিতৰত ট্ৰান্সফাৰ কৰি লওক। তাত আৰু চৰকাৰৰ কাম কোনো নাথাকিব। কিন্তু চৰকাৰক ডিব্ৰুগড়তো নাৰ্ছ লাগিব, ধুবুৰীতো নাৰ্ছ লাগিব। চৰকাৰক ডিব্ৰুগড়তো ডক্তৰ লাগিব, আমাক ধুবুৰীতো ডাক্তৰ লাগিব। তাৰমানে যদি সুবিধা আছে ট্ৰেন্সফাৰ হৈ লওক, আমাৰ আপত্তি নাই। কিন্তু পেচেণ্টক নেগলেক্ট কৰি এখন হস্পিটালত 2গৰাকী নাৰ্ছ,
দুইগৰাকীয়ে যদি ট্ৰেন্সফাৰ লয় ৰাতি ডেলিভাৰী পেচেণ্ট গৰাকীটো মৃত্যু হ'বই কোনে তাৰ দায়িত্ব ল'ব সেই কাৰণে লাহে লাহে আমি কি ব্যৱস্থা কৰিছো যে ট্ৰেন্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব লাহে লাহে মন্ত্ৰী এমএলএৰ পাৱাৰে নাথাকিব ট্ৰেন্সফাৰ কৰাৰ যেনেকে এটিএমত টকা লওঁ তেনেকে ট্ৰেন্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশ্যন দি দিম কম্পিউটাৰে ট্ৰেন্সফাৰ দিলে দিব নিদিলে নাই জাগা থাকিলে ট্ৰেন্সফাৰ দিব জাগা নাথাকিলে নমস্কাৰ এটা ওলাই আহিব যে তাৰ মানে আৰু ইয়াত সুবিধা নাই কাৰণ আমি অসমখনক ধুনীয়া কৰিবই লাগিব আমি অসমখনক সকলো ফালৰ পৰাই আগুৱাই লৈ যাবই লাগিব